সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আছাম কিউ ছল্ভ চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত ইকনমিক্সৰ 2018 পৰা 2024লৈকে অহা 1 মাৰ্কছৰ কুৱেশ্যনসমূহ চাম। তো বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। 2018ত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হৈছে বজাৰ অৰ্থনীতিৰ সংজ্ঞা দিয়া। ইয়াত লিখা আছে, আপোনালোকে লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অৱস্থিত বিন্দু এটাই কি সূচায়। ইয়াত ধুনীয়াকৈ লেখা আছে, আপোনালোকে ভিডিঅ'টো প'জ কৰি লিখি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিকৃষ্ট দ্ৰব্য বুলিলে কি বুজা। তাৰ পিছৰ প্ৰশ্নটো হ'ল নিৰপেক্ষ ৰেখা কি। তাৰ পিছৰ প্ৰশ্নটো হ'ল এবিধ দ্ৰব্যৰ দৰৰ পৰিৱৰ্তন সত্ত্বেও যদি চাহিদাৰ পৰিমাণ কোনো পৰিৱৰ্তন নহয়, তেনেহ'লে চাহিদাৰ দৰ স্থিতিস্থাপকতা কিমান হ'ব? 0 হ'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল উৎপাদন ফলন কি। এনচাৰটো দিয়া আছে, ভিডিঅ' প'জ কৰি লিখি ল'বা। তাৰ পিছৰ পাৰ্ট বিৰ প্ৰথম প্ৰশ্নটো হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞান কি। এনচাৰটো ধুনীয়াকৈ লিখি ল'ব আপোনালোকে। স্বতন্ত্ৰ ভোগ ব্যয় মানে কি। ইয়াৰো দিয়া আছে, লিখি ল'ব। আয় আৰু নিয়োগ নিৰ্ধাৰণৰ প্ৰসংগত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া। ইয়াৰো উত্তৰটো ধুনীয়াকৈ দিয়া আছে। ৰাজহুৱা দ্ৰব্য কি। তাৰপিছৰ প্ৰশ্নটো হৈছে সুষম বাজেট কি। তাৰপিছৰ প্ৰশ্নটো হৈছে পৰিৱৰ্তনশীল বিনিময় হাৰৰ অৰ্থ লিখা। তাৰপিছত 2019ত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হ'ল অৰ্থনীতিত ব্যৱহৃত দুষ্প্ৰাপ্যতাৰ ধাৰণাটো সংজ্ঞা দিয়া। এইটো লিখা আছে, লিখি ল'ব। সুযোগ ব্যয় কি। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। যদি এটা দ্ৰব্যৰ প্ৰান্তিক উপযোগিতা দ্ৰব্যটো দৰতকৈ অধিক হয়, তেন্তে উপভোক্তাই দ্ৰব্যটোৰ ক্ৰয়ৰ পৰিমাণ বৃদ্ধি কৰিব। শুদ্ধ নে অশুদ্ধ লিখা, এইটো হ'ব শুদ্ধ। তাৰপিছত প্ৰশ্নটো হৈছে সম্পূৰ্ণ অস্থিতিস্থাপক যোগান সম্পন্ন এটা দ্ৰব্যৰ ক্ষেত্ৰত দৰ পৰিৱৰ্তন প্ৰভাৱ কি। উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। উপাদানসমূহৰ দৰ বৃদ্ধিয়ে যোগান ৰেখাৰ কেনে স্থানান্তৰ সাধন কৰিব। ইয়াৰ উত্তৰটো দিয়া আছে, লিখা আছে। তলাবন্ধ দাম কি। ইয়াৰ উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। পাৰ্ট বিৰ প্ৰথম প্ৰশ্নটো হৈছে কি অৱস্থাত এখন দেশৰ GDP GNPৰ সমান হ'ব পাৰে। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে। হস্তান্তৰিত পৰিষদ কি। ইয়াৰ উত্তৰটো দিয়া আছে। স্বেচ্ছাকৃত নিবনুৱা কি। তাৰপিছৰ প্ৰশ্নটো হ'ল সমতাভংগ আয় কি। তাৰপিছৰ প্ৰশ্নটো হ'ল GSTৰ সম্পূৰ্ণ নাম গুডছ এণ্ড ছাৰ্ভিচ টেক্স। তাৰপিছৰ প্ৰশ্নটো হৈছে শূন্য প্ৰাথমিক ঘাটি কি। ইয়াৰ উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। ইয়ালৈকে ধুনীয়াকৈ দিয়া আছে। তাৰপিছত 2020ত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হৈছে উৎপাদন সম্ভাৱ্য ৰেখাই কি নিৰ্দেশ কৰে। ইয়াৰ উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। যদিহে X দ্ৰব্যৰ দৰ বৃদ্ধিয়ে Y দ্ৰব্যৰ চাহিদা বৃদ্ধি কৰে, তেন্তে দ্ৰব্য দুটা কি ধৰণে সম্পৰ্কিত। উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল মুঠ উৎপাদন শূন্য হোৱা অৱস্থাত মুঠ পৰিৱৰ্তনশীল ব্যয় 0 হ'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল এখন প্ৰতিষ্ঠানে স্বাভাৱিক লাভ আহৰণ কৰে যেতিয়া। ইয়াৰ উত্তৰটো কি হ'ব। ইয়াৰ উত্তৰটো হ'ব 4 নম্বৰটো। তাৰপিছৰ প্ৰশ্নটো হ'ল কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি এখনত অৰ্থনৈতিক সিদ্ধান্তসমূহ নিম্নলিখিত কোনটো অনুষ্ঠানে গ্ৰহণ কৰে। 3 নম্বৰ চৰকাৰে। তাৰপাছত পাৰ্ট বিৰ প্ৰথম প্ৰশ্নটো হৈছে MPC আৰু MPSৰ মাজত সম্পৰ্ক লিখা। ইয়াৰ সম্পৰ্ক হ'ব +1। তাৰপিছৰ প্ৰশ্নটো হ'ল বিনিয়োগ কি। ইয়াত লিখা আছে, লিখি ল'ব। তাৰপিছত হৈছে মুদ্ৰা পৰিচালন গতিবেগ বুলিলে কি বুজা। ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। শেষ অন্তিম সময়ৰ ঋণদাতা বুলি কাক বুজা যায়। কেন্দ্ৰীয় বেংকক। চৰকাৰী বাজেট কি। ইয়াত লিখা আছে, লিখি ল'ব। তাৰপিছত প্ৰশ্নটো ভাৰতবৰ্ষ কোন চনৰ পৰা GST বলবৎ কৰা হৈছে। 2017 চনৰ 1 জুলাইৰ পৰা। তাৰপিছত 2022ত অহা প্ৰথম প্ৰশ্নটো হ'ল অনিচ্ছাকৃত নিবনুৱাৰ সংজ্ঞা দিয়া। ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। সক্ৰিয় চাহিদা কি। লিখি ল'ব। মূলধনৰ ক্ষতি বুলিলে কি বুজা লিখা। ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। GDP = GNP = GDP। ইয়াৰ উত্তৰটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। বৈদেশিক বিনিময় বজাৰ কি। ইয়াৰ উত্তৰটো দিয়া আছে, লিখি ল'ব। তাৰপিছত প্ৰশ্নটো হ'ল পৰিশোধৰ ক্ষমতাৰ চলিত হিচাপত নিম্নলিখিত কোনকেইটা লেনদেন অন্তৰ্ভুক্ত। উত্তৰ নম্বৰ হ'ব D, এটাও নহয়। তাৰপিছত পাৰ্ট বিৰ প্ৰথম প্ৰশ্ন হ'ল বহনক্ষম উন্নয়নৰ সংজ্ঞা দিয়া। ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। তাৰপিছৰ প্ৰশ্নটো হ'ল ব্ৰিটিছ শাসনকালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণ আছিল কি আছিল। ঘ নম্বৰটো। তাৰপিছত নীতি আয়োগ কোন চনত গঠন কৰা হৈছিল। 1 জানুৱাৰী 2015 চনত। শ্ৰম শক্তি আৰু ক্ৰম শক্তিৰ মাজৰ পাৰ্থক্যটো ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব।
তাৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰত আৰু পাকিস্তানে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ এটা সাদৃশ্য উল্লেখ কৰা। এইটো দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। চীনৰ সন্মুখলৈ বৃহৎ জাপ অভিযানৰ মুখ্য গুৰুত্ব কি আছিল? বি নম্বৰটো হ'ব ঔদ্যোগিকৰণৰ প্ৰসাৰণ। তাৰ পিছৰ প্ৰশ্নটো হ'ল 2023 চনত অহা পাৰ্ট এৰ ব্যক্তিগত ব্যয়যোগ্য আয়ৰ সংজ্ঞা লিখা। ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। বাণিজ্যিক কেন্দ্ৰৰ প্ৰাথমিক উদ্দেশ্য কি? ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। নিগুট পৰোক্ষ কৰ কি? ইয়াৰ উত্তৰটো হৈছে পৰোক্ষ কৰ সাহায্য। চৰকাৰী বাজেটৰ মূলধনী ব্যয়ৰ দুটা উদাহৰণ ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। মুদ্ৰাস্ফীতিৰ সময়ত চৰকাৰে কেনেধৰণৰ বাজেট প্ৰস্তুত কৰিব লাগে? ৰাহি বাজেট। তাৰপিছত প্ৰশ্নটো হ'ল অৰ্থনীতিৰ বিনিয়োগ উৎসাহিত কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে তলৰ কোনটো পদক্ষেপ ব্যৱহাৰ কৰে? অঞ্চলটো নাই নেকি? তাৰ পিছৰ প্ৰশ্নটো হ'ল পাৰ্ট বিৰ দৰিদ্ৰ সীমাৰেখা কি? তাৰ পিছৰ প্ৰশ্নটো হ'ল পৃথক কৰিব পাৰি। ইয়াৰ উত্তৰটো হৈছে যিকোনো দুটা নৱৰত্ন উদ্যোগৰ নাম লিখা। ইয়াত দিয়া আছে, ধুনীয়াকৈ লিখি ল'ব। ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা নিৰ্মাতা বুলি কাক জনা যায়? প্ৰশান্ত চন্দ্ৰ মহলানা ৰিচক। তাৰপিছৰ প্ৰশ্নটো হ'ল বিনিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা? দিয়া আছে, লিখি ল'ব। শক্তিৰ দুটা অপৰম্পৰাগত উৎসৰ নাম সৌৰশক্তি, বায়ুশক্তি। তলত কোনটো অজন স্তৰ ক্ষয়ৰ এটা কাৰণ? বায়ু প্ৰদূষণ। তাৰপিছত 2024 চনত অহা পাৰ্ট এৰ প্ৰথম প্ৰশ্নটো হৈছে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা? তাৰপিছত পিছৰ প্ৰশ্নটো হৈছে MPS = 1 হয় MPCৰ মান কিমান হ'ব? 0 হ'ব। প্ৰাথমিক ঘাটি = ৰাজকোষীয় ঘাটি, খালী ঠাই হ'ব সুদ পৰিশোধ। তাৰপিছত প্ৰশ্নটো হ'ল তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণ চালক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়? প্ৰত্যক্ষ নিয়ন্ত্ৰণ। তাৰপিছত পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা। ইয়াত দিয়া আছে GDP সংকোচক কি? ইয়াত দিয়া আছে, লিখি ল'ব। পাৰ্ট বিৰ প্ৰথম প্ৰশ্নটো হৈছে উন্নত অৰ্থনীতি বুলিলে কি বুজা? ইয়াৰ উত্তৰটো ইয়াত ধুনীয়াকৈ দিয়া আছে, আপোনালোকে লিখি ল'ব। বিশ্ব বাণিজ্য সংস্থা কোন চনত গঠন হৈছিল? 1995 চনত। SHGৰ সম্পূৰ্ণ নাম ছেল্ফ হেল্প গ্ৰুপ। তাৰপিছত নীতি আয়োগৰ এটা উদ্দেশ্য লিখা। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক প্ৰাধান্য দিয়া। তাৰপিছৰ প্ৰশ্নটো হ'ল সোণালী বিপ্লৱ জড়িত আছিল উদ্যান শস্য উৎপাদনৰ সৈতে। তাৰপিছত ব্যক্তিগতকৰণৰ সংজ্ঞা ইয়াত ধুনীয়াকৈ দিয়া আছে, লিখি ল'ব। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে যদি নিশ্চয় এটা লাইক কৰি যাব। ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ বাবে ধন্যবাদ।